আপোনালোকে গানটো হয়তো শুনা পাইছে সকলোৱে দুদিন মানৰ আগতে বৰ বেলেগ ধৰণে ভাইৰেল মাৰিছিলে এইটো গান যিটো আমি মিয়াৰ গান বুলি ক'লেও ভুল নহ'ব হয় স্যাৰ আৰু আজি বন্ধুসকলে গানটোৰ ওপৰত আমি কথা পাতিম প্ৰথমতে এটা ক্লিয়াৰিফিকেশন দি লবলৈ বিচাৰিছো অসমত যিখন যুঁজ চলিছে সেই যুঁজখন কিন্তু সেই মুছলমান সম্প্ৰদায় খুৰাখুৰী দাদা বাইদেউৰ ওপৰত নহয় যিসকলে অসমত অসমীয়া খিলঞ্জীয়াৰ লগত অতীজৰে পৰা আছিল যিসকলে ভাৰত স্বাধীন কৰিবৰ বাবে ব্ৰিটিছৰ লগত যুঁজ দিছিল ইয়েছ এই যুঁজখন সেইসকলৰ ওপৰতহে চলিছে যিসকল নেকি অনা অসমীয়া যিসকল নেকি বিদেশৰ পৰা আহি অসমত বসতি স্থাপন কৰিছে অসমৰ বিভিন্ন ধৰণৰ ভাষা সংস্কৃতিৰ ওপৰত প্ৰভাৱ পেলাইছে সেইসকলৰ ওপৰত গতিকে আপোনালোকে মিয়া কোৱাৰ লগে লগে কিন্তু সেই মুছলমান সম্প্ৰদায়খিনি ব্যক্তিসকলক ভৰাই নল'ব হয় স্যাৰ আমাৰ সম্ভৱ গানটো হয়তো আপোনালোকে প্ৰায়ভাগ মানুহেই শুনিছে আৰু যদি শুনা নাই যদি কপিৰাইটৰ প্ৰব্লেম নাহে তেন্তে অকণমান শুনাই ল'ব বিচাৰিছো এতিয়া বন্ধুসকল আমি গানটোৰ ভিতৰলৈ সোমাই যাওঁ এই দাদাজনে কি নাম হয় বাৰু গম নাপাওঁ তেখেতে গানটোত কৈছে ঐ অসম তোমাৰ বাপেৰৰ নেকি খালি মিয়াকে দিব খোজা গাইজ কমেণ্ট এটা কৰি দিয়ক এতিয়া অসমখন কাৰ হয় আপোনাক কৈছো দাদা শুনক অসমখন আমাৰ দেউতা ককা দেউতা নহয় কি বিদেশৰ বাংলাদেশীৰ অবৈধ অনা অসমীয়াৰ অসম নেকি এখন ইয়েছ এইখন হৈছে আমাৰ ককা দেউতাৰ অসম এইখন অসমত আমাৰ লাচিত বৰফুকনৰ তেজ আছে এইখন হৈছে আহোম ৰজাৰ অসম এইখন হৈছে মূলা গাভৰুৰ অসম এইখন হৈছে কনকলতাৰ তেজ বিয়পি থকা অসম গতিকে এটা ভয়ংকৰ ইতিহাস থকাৰ পাছতো অসমৰ ওপৰত যদি কোনোবাই মাত মাতে অসমীয়াৰ মান সন্মান ইতিহাসৰ ওপৰত যদি প্ৰশ্ন তোলে তেন্তে গাইজ আপুনি কি কৰিব বিচাৰিব হয়তো তেখেতক আৰক্ষীয়ে অলৰেডি গ্ৰেপ্তাৰ কৰিছে কিন্তু বেয়া লাগে আমাৰ এনেকুৱা গান শুনিলে খং উঠে হয় পাই মোৰ আকৌ গানটো শুনিয়ে একদম মাথাটো টিকটিকা আছে নহয় উপায় নাই ছাৰ আমি ক'বলৈ এতিয়া বাধ্য সমালোচনা কৰিবলৈ বাধ্য তেখেতৰ ভাষা কি শুনিব লগতে আৰু কৈছে আৰে দেশটো তোমাৰ বাপে নেকি খালি মিয়া মিয়া কৰি থাকা অপৰাধ সকলোৱে কৰে খালি মিয়াক দুখ দিয়া শুনক দাদা অপৰাধ আপুনি কৰিছে মই কৰিছো সি কৰিছে ই কৰিছে অপৰাধহে বেলেগৰ পৰা আহি অসমীয়া নাৰীৰ ওপৰত অপকৰ্ম কৰিব ধৰ্ষণ কৰিব তাৰ পাছত অসমীয়া জাগি উঠিব তাৰ পাছত এনেকুৱা ধৰণৰ গান বনাব ইয়াত কোনো জাতি সম্প্ৰদায়ৰ কথা নাহে অপৰাধ যোনে কৰিলেও অপৰাধীয়ে শাস্তি পাব লাগিব আৰু যাৰ ওপৰত অপৰাধ অপকৰ্ম কৰা হৈছে তাই বা তেওঁৰ জীৱনটো ধ্বংস হ'বই গতিকে ইয়াত এইবিলাক কৈ লাভ নাই দেই ইয়াৰ পাছতে ই গানটোত আকৌ কৈছে বোলা তুমি কাৰ ওচৰতনিত সাম্প্ৰদায়িক জুই জ্বলাই দিয়া ঐ দাদা কথাটো আপুনি গম পাইছে নে পোৱা নাই কোনে কাৰ ওপৰত সাম্প্ৰদায়িকৰ জুই জ্বলাইছিলে প্ৰথমতে কিন্তু হে মিয়া ব্যক্তিয়েহে আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত কি কৰিছিলে ধৰ্ষণ কৰিছিলে তাৰ পাছতহে অসমীয়া জাগি উঠিছে নিজে দুখ কৰিব তাৰ পাছত অসমীয়াৰ বোলে কি বুলি কয় এইটো খিলঞ্জীয়া সাম্প্ৰদায়িক জুই জ্বলাই বোলে এইবোৰ বেয়া খং উঠে কিন্তু লাষ্টৰ টুকুৰা শুনিলে তাৰ মাথাটো এনে টিঙিছ মাৰিয়াই যায় ডবলকে কৈছে মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা আৰু প্ৰথমবাৰ কৈছো তুমি কাৰ ওচৰতনিত সাম্প্ৰদায়িক জুই জ্বলাই দিয়া মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা কি বুলি কয় গালি দিন মানে মই একো ভাষা বিচাৰি পোৱা নাই কি কথা কৈ দিলে বাৰু ই আপুনি বুলি সম্বোধন কৰি আছিলে এতিয়া কিন্তু হেতু কৰিবলৈ মন যোৱা নাই তই বুলিহে ক'বলৈ মন গৈছে আৰে ককাই ভাই তই কি কথা কলি এটোৱে মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা অসমীয়াক মানে ধ্বংস কৰিবি অসমীয়াক মানে মাৰিবি অসমীয়াৰ নাম পাহৰাই যোৱাকে তই ধ্বংস কৰিবি এতিয়া গাইজ আপুনিয়ে কমেণ্ট কৰকচোন কোনে সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিছে কোনে উচতনি সৃষ্টি কৰিছে সেইটোৱে কথা ছাৰ আমি আৰু বেলেগকে নকওঁ চৰকাৰে বা ইয়াক গ্ৰেপ্তাৰ কৰিছে ইয়াৰ পাছত কি কৰে কি নকৰে সেইটো মানে সম্পূৰ্ণ আইন ব্যৱস্থাই গম পাব আমি পাৰ্চনেল গৈ একো এটেক কৰিবও নোৱাৰো কিন্তু মোৰ এনেকুৱা লাগিছে যদিহে মই মানে পাকিস্তানত গৈ যদি এনেকুৱা এটা গান বনাওঁ বোলে পাকিস্তানক ধ্বংস কৰি দিয়া অসমীয়াই গৈ তেতিয়াহ'লে কিন্তু পাকিস্তানে যে মোক পিঠা কৰি পেলালেহেঁতেন সেইটো চিয়ৰ আৰে ব্ৰ তই মোৰ মনৰ কথাটোকে কলি বে এতিয়া মানে মই হাঁহিম দেই মই ধৰি লৈছো গৈছো বোলে একদম চাই নালে মই গৈছো বোলে বাংলাদেশলৈ দেই
তাৰপিছতে মই এনেকুৱা এটা গান গাই দিলো নহয় বোলে আমুক কৰিম তামুক কৰিম অসমীয়া ইমান খাতৰা অসমীয়া আহি আমি কি বুলি বাংলাদেশ ধ্বংস কৰি দিম তেতিয়া কিন্তু তই কোৱাৰ দৰে বাংলাদেশৰ চৰকাৰে যে মোক পিঠা কৰি পেলাব সেইটো চিয়ৰ হয় তহঁতিকেইটা ঠিক কথা কৈছ দেই গতিকে বাৰু বাকীখিনি আপোনালোকলৈ এৰি দিছোঁ কি ক'বলৈ বিচাৰে কমেণ্ট এটা কৰি দিব কিন্তু গানটো শুনাৰ পাছত তেখেতে হয়তো গানটো ডিলিট কৰি দিছে কিন্তু এনেকুৱা এটা পৰিস্থিতি যে এনেকুৱা এটা গান বনাবৰ কাৰণে যিটো মানে সম্পূৰ্ণ উচতনিমূলক গীত সম্পূৰ্ণ অসমীয়াৰ বিৰুদ্ধে সম্পূৰ্ণ মানে কি বুলি কওঁ অনা অসমীয়াক ছাপোৰ্ট কৰি যিটো গান বনাইছে সেই গানটো কিন্তু ক'ত সাহস পালে বনাবলৈ সি শেষত এটা কথা ক'ম যদি মানে কিবা ভুল কৰিছোঁ বুলি ভাবিছে তেন্তে শুধৰাই দিব আমাৰ মোৰ সম্ভৱটো আমি ভুল কোৱা নাই কাৰণ কেলে এনেকুৱা মানে কি বুলি ক'ম আৰু যিসকল মানে আমাৰ অনা অসমীয়া সিহঁতে আহি মানে উচতনিমূলক মানে গীত গাব একদম কৈছোঁ কি কৰিব অপকৰ্ম কৰিব এইবিলাক মানে সহ্য নহয় মানে এইবিলাক সহ্য কৰিবই নোৱাৰি ঠিক আছে তেনে যদি ইমানতে আজিৰ মানে খণ্ডটি শেষ হৈছে কেনেকুৱা লাগিলে জনাব আৰম্ভণি গীতটো হওক ক্লজিং অসম তোমাৰ বাপ নাকি খালি মিয়াকে দিব খোজা অপৰাধী সকলোৱে কৰে খালি মিয়াকে দুখ দিয়া ওৰে দেশটো তোমাৰ বাপ নাকি খালি মিয়া মিয়া কৰি থাকা এজনে অপৰাধ কৰিলে গোটেই জাতিকে দুখ দিয়া তুমি কাৰো চাটনিত সাম্প্ৰদায়িক জুই জ্বলাই দিয়া তুমি কাৰো চাটনিত সাম্প্ৰদায়িক জুই জ্বলাই দিয়া মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা ঐ অসম তোমাৰ বাপে নাকি খালি মিয়াকে দিব খোজা অপৰাধী সকলোৱে কৰে খালি মিয়াকে দুখ দিয়া